ঘৰত আপুনি এই 5টা কাম কৰক, আপুনি সকলো ধৰণৰ পাপৰ পৰা মুক্ত হ'ব পাৰিব। আমি মানুহে জানি বা অজানিতে কেতিয়াবা কিছুমান ভুল কৰোঁ, কিন্তু সেই ভুলখিনি যে কৰিছোঁ, সেই ভুলখিনিৰ কাৰণে আমাৰ যিখিনি বেয়া হ'ব লগা থাকে, সেই বেয়াখিনি নহয়গৈ যদিহে আমি এই 5টা কাম কৰোঁ। আজি আলোচনা কৰিম আমি মানুহে এনেকুৱা কি কাম কৰিব পাৰোঁ যিয়ে আমাৰ বেয়াবোৰৰ পৰা, আমাৰ যিখিনি বেয়া হ'বলগীয়া আছিল সেইখিনিৰ পৰা আমাক মুক্ত কৰে। কথাখিনি জানিব বিচাৰিলে ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদিহে আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ' কৰিব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। আজি আমি জানিম আমি ঘৰত এনেকুৱা কি কাম কৰি আমি আমাৰ পাপবোৰৰ পৰা মুক্ত হ'ব পাৰোঁ। প্ৰথম, আপুনি যেতিয়া খাদ্য বনাব, ৰুটি বনাব, তাৰ প্ৰথম ৰুটিখন আপুনি গোমাতাক দিব। গোমাতাক যদি আপুনি প্ৰত্যেক দিনাই ৰুটি খুৱাই, কোনো যজ্ঞতকৈ কম নহয় বুলি কোৱা হয়। দ্বিতীয়তে, আপুনি অগ্নিত হৱন কৰিব পাৰে, আহুতি দিব পাৰে, ইয়াকো খুব বেছি ভাল বুলি কোৱা হয়। তৃতীয়তে, আপুনি চৰাই-চিৰিকটিক খাদ্য দিব পাৰে। আপুনি প্ৰত্যেক দিনাই যদি চৰাই-চিৰিকটিক খাদ্য দিয়ে, ইও খুব বেছি ভাল। চতুৰ্থতে, আপুনি অতিথি সেৱা কৰিব পাৰে। আপোনাৰ ঘৰলৈ ধৰক আলহী আহিছে, সেই আলহীক আপুনি খুব বেছি ভালদৰে শুশ্ৰূষা কৰিব পাৰে, কাৰণ আমাৰ এষাৰ কথাই আছে, অতিথি দেৱ ভৱ, মানে অতিথি দেৱতাৰ দৰে। তেনে ক্ষেত্ৰত আপুনি অতিথিক খুব বেছি ভালদৰে শুশ্ৰূষা কৰিব পাৰে। আৰু একেবাৰে শেষত সাধু, সন্ত, গুৰু, শাহু, শহুৰ, বয়োজ্যেষ্ঠজনৰ আপুনি শুশ্ৰূষা কৰক, ভালদৰে সন্মান কৰক, ভালদৰে ব্যৱহাৰ কৰক। চাব, আপুনি কোনো বেলেগ একো কৰিবলৈ প্ৰয়োজন নাই। আপুনি কিবা যদি বেয়া কামো কৰিছিল, সেই বেয়াবোৰ খণ্ডন হ'ব, সেই বেয়াবোৰ নষ্ট হ'ব। যদিহে বিশ্বাস আছে, একেবাৰে সৰু সৰু কাম, আপোনাৰ কোনো ধৰণৰ পইচা খৰচ নহয়, আপুনি দৈনন্দিন নিত্য নৈমিত্তিক যিবোৰ কাম কৰে তাৰ মাজতে এইখিনি কাম হৈ যায়।